যোৱা বলত আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ 2 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিছিলো। 3 নম্বৰটো চোৱা কি দিছে, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়। শুদ্ধ উত্তৰটো টিক চিন দিয়া। আমি একবাৰ সমীকৰণটো চাওঁ। লঘু হাইড্ৰক্লৰিক এচিড HCl ক'ত যোগ কৰিছে? এচিড লুৰ গুৰিত যোগ কৰা হয়, আইৰন, হয় না? কি উৎপন্ন হয়? কি উৎপন্ন হ'ব? লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰি দিয়াৰ লগে লগে উৎপন্ন হ'ব ফেৰিক ক্লোৰাইড প্লাছ হাইড্ৰজেন গেছ, হয় না? আমি সন্তুলিত কৰা নাই। উৎপন্ন হয় কি? হাইড্ৰজেন আৰু আইৰন ক্লোৰাইড, ক্লোৰিন গেছ আৰু আইৰন হাইড্ৰক্সাইড বিক্ৰিয়া নঘটে, আইৰন লৱণ আৰু পানী উৎপন্ন হয়। গতিকে কি হ'ব? হাইড্ৰজেন গেছ আৰু আইৰন ক্লোৰাইড, এইটো হ'ল আইৰন ক্লোৰাইড, হয়নে? গতিকে আমি সন্তুলিত কৰা নাই, গতিকে এইটো আইৰন ক্লোৰাইড, আমাৰ আইৰন ক্লোৰাইড উৎপন্ন হয়। গতিকে আমাৰ 1 নম্বৰটো, এ নম্বৰটো শুদ্ধ। তাৰপিছত আহা 4 নম্বৰটো সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণ কিয় সন্তুলিত কৰিব লাগে আলোচনা কৰিছো আমি ক্লাছত, যিয়ে নহওক আগৰ ক্লাছত। ৰাসায়নিক সমীকৰণ ৰূপত লিখা 5 নম্বৰটো চোৱা কি কৈছে। হাইড্ৰজেন গেছ নাইট্ৰজেনৰ সৈতে লগ হৈ এমনিয়া প্ৰস্তুত কৰে। 5 নম্বৰটো হাইড্ৰজেন গেছ, 5ৰ এ, হাইড্ৰজেন গেছ নাইট্ৰজেনৰ সৈতে লগ হৈ কি উৎপন্ন কৰে? এমনিয়া, NH3। গতিকে ৰাসায়নিক বিক্ৰিয়া, বিক্ৰিয়া কেইটা লিখিব দিছে, বেলেগ একো নাই। এতিয়া কি কৈছে? সন্তুলন কৰা। এতিয়া ইয়াত হাইড্ৰজেন 3টা আছে, ইয়াত 2টা আছে, ইয়াত 3 দি দিয়া হলনে? নাইট্ৰজেন 2টা আছে, ইয়াত 2 দি দিয়া। নাইট্ৰজেন 2টা, হাইড্ৰজেন 6টা, হাইড্ৰজেন 6টা, নাইট্ৰজেন 2টা, হল, সন্তুলিত হৈ গল। বি নম্বৰটো কি দিছে? হাইড্ৰজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাইঅক্সাইড উৎপন্ন কৰে। হাইড্ৰজেন সালফাইড H2S বায়ুত দাহিত হৈ, হয়নে? বায়ু, অক্সিজেন কি উৎপন্ন কৰে? কি কৈছে? পানী আৰু সালফাৰ ডাইঅক্সাইড, পানী H2O আৰু কি উৎপন্ন কৰে? সালফার ডাইঅক্সাইড। এইটো সালফার ডাইঅক্সাইড, এইটো পানী, এইটো অক্সিজেন মানে বায়ু, এইটো হাইড্রোজেন সালফাইড। এটা সন্তুলিত কৰা। সন্তুলিত কৰিলে কি হ'ব? অক্সিজেন ইফালে আছে 2টা আৰু এটা 3টা, ইয়াত আছে 2টা, ইয়াত 3 দি দিও, চাওক কেইটা হৈ গল? 6টা। হা, ইয়াত 6টা হৈ গল, অক্সিজেন 6টা হৈ গল। অক্সিজেন ইফালে এটা আৰু 2টা, কেইটা হল? 3টা। এতিয়া হলে ইয়াত আৰু কি হব? ইয়াত 2 দি দিও, হাইড্রোজেন কেইটা হল? 4টা, সালফার 2টা, মানে ইয়াত 2 দি দিও, অক্সিজেন কেইটা? 4টা, সালফার 2টা, অক্সিজেন ইয়াত 2টা, ইয়াত 2 দি দিও, অক্সিজেন 2টা আৰু 4টা, 6টা, অক্সিজেন 6টা, হল সালফার 2টা, সালফার 2টা, হাইড্রোজেন 4টা, হাইড্রোজেন 4টা। হয়েছে? বুঝি পাইছা না? এই গল। সি নম্বৰটো কি দিছে? বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেটৰ অধক্ষেপ উৎপন্ন কৰে। বেৰিয়াম ক্লোৰাইড, বেৰিয়াম ক্লোরাইড কার হইতে বিক্রিয়া করেছে? সোডিয়াম সালফেট, সোডিয়াম বেরিয়াম ক্লোরাইডে অ্যালুমিনিয়াম সালফেটর হইতে বিক্রিয়া করি। অ্যালুমিনিয়াম সালফেট, এটা হলো অ্যালুমিনিয়াম সালফেট। 3 নম্বরটো দে, অ্যালুমিনিয়াম ক্লোরাইড ও বেরিয়াম সালফেটর অধক্ষেপ। অ্যালুমিনিয়াম ক্লোরাইড আর বেরিয়াম সালফেটর অধক্ষেপ মানে কার্চিনটো তললৈ দিলেই হল, অধক্ষেপ উৎপন্ন করে।
যে বেৰিয়াম ক্লোৰাইডে এলুমিনিয়াম সালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লোৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন কৰে। এইটো হ'ল এলুমিনিয়াম সালফেটৰ সংকেত, এইটো হ'ল বেৰিয়াম ক্লোৰাইড, এইটো এলুমিনিয়াম ক্লোৰাইড, এইটো হ'ল বেৰিয়াম সালফেট। ইয়াতে AlCl3 কিয় হ'ল, এইবিলাক সংকেত লিখাৰ নিয়ম আছে, আগতে পাই আহিছে। এলুমিনিয়াম যুঁজতা 3, ক্লোৰিনৰ যুঁজতা 1, এলুমিনিয়াম পাইছে, এলুমিনিয়াম যুঁজতা ক্লোৰিন পাইছে, তেনেকে গোটেইকেইটা ৰাখি এতিয়া সমতুলীকৰণ কৰিলে কি ওলাব চোৱা। এলুমিনিয়াম ইফালে এটা আছে, ইফালে দুটা আছে, ক্লোৰিন দুটা আছে, ক্লোৰিন কেইটা আছে, তিনটা আছে, ইয়াত 2 দি দিম। ক্লোৰিন কেইটা হৈ গ'ল 6টা, ক্লোৰিন দুটা, ইয়াত 3 দি দিয়া, হলনে 6টা। বেৰিয়াম কেইটা হ'ল 3টা, হয়নে, ইয়াত 3 দি দিয়া, বেৰিয়াম 3টা, লগে লগে অক্সিজেন কেইটা হ'ল 4 3 12টা, 4 3 12টা, সালফার S3টা, S3টা হল। এইটো সমতুলীকৰণ। তাৰপিছত 2 নম্বৰটো পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। পটাছিয়াম ধাতুৱে, পটাছিয়াম ধাতু, পটাছিয়াম কে কাৰ সৈতে বিক্ৰিয়া কৰিছে, পানীৰ সৈতে, প্লাস পানী H2O কি উৎপন্ন কৰে, পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ, পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। হাইড্ৰোজেন গেছ তেনেকে কাৰ্চিনে দিব পাৰা, হাইড্ৰোজেন পাতল গেছ গোটেই কাৰ্চিন দিব পাৰা, নিদিলেও হ'ব, অধক্ষেপটো আমি তেনেকে দেখুৱাব পাৰিম। এতিয়া চোৱা, এইটোৱেই হাইড্ৰোজেন দুটা আছে, ইয়াত কেইটা আছে, দুটা, এটা 3টা, ইয়াত 2 দি দিয়া, কেইটা হ'ল 4টা, ইয়াত 2 দি দিয়া, কেইটা হ'ল হাইড্ৰোজেন 4টা, হাইড্ৰোজেন দুটা, দুটা 4টা, অক্সিজেন দুটা, অক্সিজেন দুটা, পটাছিয়াম দুটা, 2 দি দিয়া, হ'ল। এইটোৱেই হলনে। এই 5 নম্বৰৰ কেইটা এনেকে কথাৰে লিখা আছে, গোটেইকেইটা নালাগে, তোমালোকে পাৰিবা হ'বলা, গতিকে বুজি ল'বা সমীকৰণ কেইটা। 6 নম্বৰৰ খিনি চোৱা, অবিকৰণ দিয়া আছে, সমতুলীকৰণ কৰিব লাগে। 6 এইটো দিছে, কি দিছে, নাইট্ৰিক এসিড প্লাস ক্যালসিয়াম হাইড্রোক্সাইড, ক্যালসিয়াম নাইট্রেট প্লাস পানি, নাইট্রিক এসিড SnO3 প্লাস কি ক্যালসিয়াম হাইড্রোক্সাইড CaOH2 উৎপন্ন হয় কি ক্যালসিয়াম নাইট্রেট প্লাস পানি, ক্যালসিয়াম নাইট্রেট প্লাস কি উৎপন্ন হয়, পানী, কৈছে নে। এতিয়া এইটো সমতুলীকৰণ কৰিব লাগিব। অক্সিজেন কেইটা আছে 6টা, অক্সিজেন কেইটা আছে 2টা অকল, হয়নে। গতিকে আমি কি কৰিম এতিয়া, অক্সিজেন 2টা আৰু 3টা, কেইটা হ'ল 5টা, তাত কেইটা আছে 6টা আৰু এটা 7টা। তেতিয়া আমি কি কৰিম, ইয়াত 2 এটা দি দিওঁ, অক্সিজেন কেইটা হ'ল 6টা, নাইট্ৰোজেন কেইটা 2টা, হাইড্ৰোজেন 2টা, অক্সিজেন 2টা, গতিকে 6টা আৰু 2টা কেইটা হ'ল 8টা, তাত হ'ল 6টা, আৰু কি ওলাল, ইয়াত হ'ল এটা, কেইটা হ'ব, ইয়াত 2 দি দিওঁ, অক্সিজেন 2টা আৰু 6টা, ভালদৰে মন কৰিবা, অক্সিজেন 2টা আৰু 3 2 6, 6টা, 8টা, এইফালে 2টা আৰু 6টা, 8টা, 3 2 পূৰণ 6টা, 8টা হ'ল, হলনে। এতিয়া এইকেইটা চোৱা, হাইড্ৰোজেন ইয়াত 2টা আছে, হাইড্ৰোজেন ইয়াত 2টা হ'ল, সেইপিনে 4টা, 4টা, নাইট্ৰোজেন 2টা, নাইট্ৰোজেন 2টা, হৈছে নে, ক্যালসিয়াম এটা, ক্যালসিয়াম এটা, হ'ল। সেইকণ সমীকৰণ কেইটা দিয়া থাকিলে ভাল, তেতিয়া সুবিধা হয়। তাৰপিছত আৰু এটা চোৱা, 2 নম্বৰটো কৰি দিছো দিয়া,
এটা পাৰিবা তোমালোকে নিজেই সোডিয়াম হাইড্রোক্সাইড প্লাস সালফিউরিক অ্যাসিড সোডিয়াম হাইড্রোক্সাইড প্লাস সালফিউরিক অ্যাসিড H2SO4 এটা হল সোডিয়াম হাইড্রোক্সাইড এটা হল সালফিউরিক অ্যাসিড হাইড্রোজেন সালফেট কি উৎপন্ন হয় সোডিয়াম সালফেট প্লাস পানি সোডিয়াম সালফেট প্লাস উৎপন্ন হয় পানি মানে সোডিয়াম সালফেট প্লাস পানি হয়েছে এটা সমতুলীকরণ করা অক্সিজেন ইয়াত এটা ইয়াত চাৰিটা কেইটা হল পাঁচটা এইফালে চাৰিটা আৰু এটা পাঁচটা হয়েছে না এইটো হলে কি হব সোডিয়াম কেইটা আছে এটা সোডিয়াম সিপিনে ইয়াত সোডিয়াম এটা ইয়াত কেইটা আছে দুটা দুই দি দিয়া হল অক্সিজেন ঠিকে আছে গতিকে আমি সোডিয়ামটো মিলাইছো ইয়াত সোডিয়াম দুটা আছে ইয়াত দুই দি দিলো লগে লগে হাইড্রোজেন কেইটা হল দুটা দুটা চাৰিটা ইয়াত দুই দি দিয়া হাইড্রোজেন কেইটা হৈ গল চাৰিটা দুটা আৰু দুটা চাৰিটা হাইড্রোজেন চাৰিটা বাকিটা চোৱা দিয়া এইটো অক্সিজেন ইয়াত কেইটা হল দুটা চাৰিটা ছটা এইটো চাই ছটা হল এইটো চাৰিটা আৰু দুটা ছটা হল সোডিয়াম দুটা সালফেট এছ এটা হৈছে আখৰকেইটাও মিলাব পাৰা যিকোনো এক ধৰণে বুজি ললেই হল বাকি দুটা পাৰিবা তোমালোকে নিশ্চয় চাবা তাৰপিছত 7 নম্বৰৰ আহা 7 নম্বৰৰ কি কৈছে 7 নম্বৰ এইটো নিজেই পাৰিবা একেই ক্যালসিয়াম হাইড্রোক্সাইড প্লাস কার্বন ডাইঅক্সাইড ক্যালসিয়াম কার্বনেট প্লাস পানি তারপরে এটো ক্যালসিয়াম হাইড্রোক্সাইড CaOH2 ক্যালসিয়াম হাইড্রোক্সাইড প্লাস কার্বন ডাইঅক্সাইড CO2 উৎপন্ন হয় কি ক্যালসিয়াম কার্বনেট CaCO3 এটা ক্যালসিয়াম কার্বনেট আর কি উৎপন্ন হয় পানি বুঝছ না এটা সমতুলীকরণ করা গোটেই কেইটাকে লিখি সমতুলীকরণ কৰিব দিছে এতে কি ওলাব সমতুলীকরণ কৰি দি দিয়া কি ওলাব ক্যালসিয়াম হাইড্রোক্সাইড হাইড্রোজেন কেইটা আছে দুটা হয়নে অক্সিজেন দুটা আৰু দুটা চাৰিটা অক্সিজেন তিনটা আৰু এটা চাৰিটা হাইড্রোজেন দুটা মিলি আছে ক্যালসিয়াম এটা হৈছে না কার্বন ডাইঅক্সাইড সি এর কার্বন কেইটা আছে ইফালে আছে এটা ইফালে এইটো এটা হল এইটো মিলি আছে সমতুলীকরণ হৈ আছে তেনেকে বাকিটা পাৰিবা তাৰপিছত 8 নম্বৰ এটা চোৱা এটা পাৰিবা তেনে সহজ এইবিলাক বেলেগ একো নাই 8 নম্বৰৰ চোৱা ধৰি লোৱা মেগনেছিয়াম 8 এটা চোৱা একেদৰে দুই নম্বৰটো কৰি দিছো দিয়া গোটেইকেইটা একই পাৰিবা মেগনেছিয়াম প্লাস হাইড্রোক্লোরিক অ্যাসিড মেগনেছিয়াম একটু ভৌতিক অবস্থাটো দিয়া আছে সলিড প্লাস হাইড্রোক্লোরিক অ্যাসিড HCl এটু দিয়া আছে একুয়াস জলীয় কি উৎপন্ন হয় বিক্রিয়াজাত পদার্থ কি পাওয়া যায় ম্যাগনেসিয়াম ক্লোরাইড প্লাস হাইড্রোজেন ম্যাগনেসিয়াম ক্লোরাইড প্লাস হাইড্রোজেন ম্যাগনেসিয়াম ক্লোরাইড টু একুয়াস হাইড্রোজেন টু গ্যাস তাহলে ভৌতিক অবস্থা উল্লেখ করি সমীকরণ কেটে লিখতে বলছে ম্যাগনেসিয়াম সলিড HCl একুয়াস জলীয় ম্যাগনেসিয়াম ক্লোরাইড একুয়াস জলীয় হাইড্রোজেন গ্যাস এতে সব মিল আছে না নাই
হাইড্রোজেন এটা আছে, হাইড্রোজেন দুটা আছে, ইয়াত 2 দি দিয়া হল। দিয়াৰ লগে লগে ক্লোৰিন দুটা হৈ গ'ল, ক্লোৰিন দুটা ঠিকে আছে, মেগনেছিয়াম এটা, মেগনেছিয়াম এটা। সেইটোৱে সমতুলীকৰণ, বেলেগ একো নাই। তাৰপিছত বাকী প্ৰশ্নবিলাক আলোচনা কৰিছোৱেই, বেলেগ একো নাই। সহনক 10 নম্বৰ প্ৰশ্নটো কি দিছে, সহনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে? সহনত কি হয়? আমি বায়ুৰ পৰা অক্সিজেন গ্ৰহণ কৰো, হয়নে? অক্সিজেন গ্ৰহণ কৰাৰ লগে লগে আমি গেছটো এৰি দিওঁ। এৰি দিয়া গেছটো কি? কাৰ্বন ডাই অক্সাইড। এইটো এনেকে দি চাবাচোন, হাতত গৰম এটা অনুভৱ হয়, অৰ্থাৎ ভিতৰত এটা বিক্ৰিয়া সংঘটিত হয়। বুজি পাইছানে? ভিতৰত এটা বিক্ৰিয়া সংঘটিত আৰু বিক্ৰিয়াটোৰ পৰা কি? তাপ উৎপন্ন হয়। গতিকে সহন সাধাৰণতে কি? এটা তাপবৰ্জী বিক্রিয়া, ই তাপ এৰি দিয়ে, তাপ গ্ৰহণ নকৰে, তাপ উৎপন্ন হয়। গতিকে সহন হৈছে এটা তাপবৰ্জী বিক্রিয়া। তাত কি কৰে? পদাৰ্থৰ বিযোজন ঘটে। বিক্রিয়ক পদাৰ্থৰ কি হয়? বিযোজন ঘটে, ভাঙন ঘটে। বিযোজন নহয়, বিযোজনত হেৰি হয় তাপগ্ৰাহী বিক্রিয়া, তাপ দিব লাগে। কিন্তু সহনত কি হয়? দুটা পদাৰ্থ লগ হৈ পেলাই কি হয়? নতুন এটা পদাৰ্থ উৎপন্ন হয়। যেতিয়া আমি অক্সিজেন গ্ৰহণ কৰিলো, তাত গৈ পেলাই কি আমাৰ হৃদযন্ত্ৰত, হাঁওফাঁওত কি হয়? এটা বিক্রিয়া সংঘটিত হয়, আৰু সেই বিক্রিয়াৰ ফলত কি? কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, আৰু সেই কাৰ্বন ডাই অক্সাইডটো কিনে আমি নিশাহত এৰি দিওঁ। বুজি পাইছানে? আৰু সেই কাৰ্বন ডাই অক্সাইডটো এৰি দিয়া গেছটো কি? আমি যেনেকে ধৰো, আমাৰ হাতত কি? গৰম এটা অনুভৱ হয়। গতিকে আমি কি গম পালো? যে তাত তাপ উৎপন্ন হৈছে। গতিকে ই এটা তাপবৰ্জী বিক্রিয়া। বাকীটা পাৰিবা তোমালোকে নিজে। 13 নম্বৰ প্ৰশ্নটো কি দিছে? অপসৰণ আৰু দ্বিঅপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? অপহৰণ বিক্রিয়া মানে যে পাৰ্থক্য, অপহৰণ বিক্রিয়াত কম সক্রিয় মৌল এটাক তাৰ দ্ৰৱৰ পৰা বেছি সক্রিয় ধাতুৱে তাক অপহৰিত কৰে। আনহাতে দ্বিঅপহৰণ বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। সেইটো অপহৰণ বিক্রিয়াত আয়নৰ বিনিময় নঘটিবও পাৰে, মাত্ৰ এটা পদাৰ্থ আৰু এটা পদাৰ্থ কি কৰে? অপহৰিত কৰে, তাৰ দ্ৰৱৰ পৰা অপহৰিত কৰে, কম সক্রিয়টো বেছি সক্রিয় ধাতুৱে। গতিকে পাৰ্থক্য এটা বা দুটা লিখিলেই হল। যে অপহৰণ বিক্রিয়াত কম সক্রিয় মৌল তাৰ ধাতু লৱণৰ পৰা অপহৰিত হয়, আনহাতে দ্বিঅপহৰণ বিক্রিয়াত বিক্রিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। লিখি দিলেই হল। এটা এটা সমীকৰণ লিখি দিছো। 14 নম্বৰটো চোৱা, কি কৈছে? সিলভাৰ পরিজন সিলভার নাইট্রেটৰ দ্ৰৱৰ সিলভাৰ আহৰণ কৰোঁতে কপাৰ যৌগ অপহৰণ সংঘটিত জড়িত বিক্রিয়াটো সিলভাৰ নাইট্রেট। তাক যদি চাই লোৱা, সিলভাৰ নাইট্রেট কাৰ সৈতে? কপাৰৰ সৈতে। কি উৎপন্ন হয়? কপাৰ নাইট্রেট। আৰু উৎপন্ন হয় কি? সিলভাৰ। সিলভাৰ পৃথক হৈ পৰে। সেইটো জড়িত বিক্রিয়া। কপাৰ নাইট্রেট আৰু কি? কপাৰ কি? অধিক সক্রিয়। গতিকে কপাৰে কি কৰিব? সিলভাৰৰ গিয়াৰ পৰা অপহৰিত কৰিব, তাৰ দ্ৰৱৰ পৰা আঁতৰাই পঠিয়াব। গতিকে বিক্রিয়াটো এইদৰে লিখি দি দিলে, এইটোই ৰাসায়নিক বিদ্যা জড়িত বিক্রিয়াটো লিখিবলৈ দিছে।